য'ত ত'ত বোলে ঘৰ বনোৱা জেগাত উচ্ছেদ কৰিছে, কঠীয়া তলি উচ্ছেদ কৰিছে। সঁচাই তেনেকুৱা এটা কাম কৰিব নালাগিছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাইজে উঠালে, সেই ৰাইজে গাদী দখল কৰালে, কিন্তু ৰাইজকে লাত মাৰিছে। সঁচাই বহুত দুখ লাগে এইবিলাক ভিডিঅ' চালে। এতিয়া মানে কিছুমানে ইমান ধুনীয়াকৈ নিজৰ ঘৰখন সাজি কাচি লয়, সেই ঘৰখনত তেওঁলোকে উচ্ছেদ কৰেগৈ। আৰু তেওঁ অকণ হ'লেও বেয়া অলপ হ'লেও পাব লাগিছিলে, কিন্তু এনেকুৱা এটা কৰিব নালাগিছিলে। কাৰণ তেওঁ এখন ঘৰ আছে, হিমন্ত বিশ্ব শৰ্মাতো এখন ঘৰ আছে। সেইখন ঘৰ যদি কোনোবা ভাঙি চিঙি চুৰমাৰ কৰে, তেতিয়া তেওঁলোকক কেনেকুৱা লাগিব। সদায় নিজৰ লগত কথাটো ভাবি চিন্তি আনক অত্যাচাৰ কৰিব লাগে। তেওঁ যিধৰণে এতিয়া অত্যাচাৰ কৰিছে, এইটো মানে নহ'বলগীয়া কাম কৰিছে। সেইটো কেতিয়াও হ'ব নালাগে। কাৰণ আজি হিমন্ত বিশ্ব শৰ্মা এই মুখ্যমন্ত্ৰী পদটোত ইমান ধুনীয়া বহি আছে, চকী লৈ গাদীত বহি আছে। সেইখন গাদী কোনে দিছে? অসমৰ ৰাইজেতো দিছে। কিন্তু আজি সেই অসমৰ ৰাইজকে তেওঁ ঘৰ চৰ ভাঙি চুৰ কৰা কৰি উলিয়াই দিছে। বহুত বেয়া লাগিলে, বহুতেই বেয়া। এনেকুৱাখন কৰিব নালাগে কিন্তু।